নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে ৰাজনৈতিক প্ৰেক্ষাপট প্ৰতিটো মুহূৰ্তত সলনি হৈছে। আজি দেখিবলৈ পোৱা গৈছে যে মহাজোঁটত এইবাৰ বিপিএফে যোগদান কৰিলে আৰু আনুষ্ঠানিকভাৱে হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ তৰফৰ পৰা মহাজোঁটত যোগদান কৰাৰ পিছতে বিস্ফোৰণ ঘটাই কৈছে যে ইমান দিনে ভাৰতীয় জনতা পাৰ্টিক বিপিএফ তথা হাগ্ৰামা মহিলাৰীহে জীয়াই ৰাখিছিলে। অৰ্থাৎ কৈছে বিপিএফ মহাজোঁটত ইন হৈছে আৰু বিজেপি চৰকাৰক হেনো শাসনৰ পৰা এইবাৰ মহাজোঁটে আউট কৰিব। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো এটা পলিটিক্যাল বিগ ব্ৰেকিং নিউজ। মহাজোঁটত যোগদান কৰিয়ে হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক মন্তব্য। হাগ্ৰামা মহিলাৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কৈছে যে বিজেপিক অসমৰ পৰা এইবাৰ 21ত মহাজোঁটে আঁতৰ কৰিব। 2021ত মহাজোঁটৰে চৰকাৰ হ'ব বুলি মহিলাৰী আজি সংবাদমেলত দাবী কৰিছে। তাৰ লগতে হাগ্ৰামাই আন কেইবাটাও দাবী উত্থাপন কৰি কৈছে যে তেওঁহে বিজেপিক জীয়াই ৰাখিছে। ইমান দিনে ভাৰতীয় জনতা পাৰ্টিক অসমত বিপিএফে জীয়াই ৰাখিছে বুলি উল্লেখ কৰিছে। বিজেপিক অসমৰ পৰা আউট কৰিব লাগিব আৰু তাৰ বাবে হাগ্ৰামা মহিলাৰী তথা বিপিএফে ইন কৰিছে বুলি কৈছে মহাজোঁটত। অসমত চৰকাৰ গঠন কৰিবলৈ 64খন আসন লাগে আৰু 70খন আসন পোৱাৰ দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ৰিপুণ বৰাই অৱশ্যে 101 কৈ আছিলে, কিন্তু ৰিপুণ বৰা কাষতে বহাই হাগ্ৰামাই ক'লে 101ৰ কথা বা 100+ কথা বিজেপিয়েহে কয়। মহাজোঁটে 74খন আসন পালেই হ'ব, চৰকাৰ গঠন কৰিব। আমি প্ৰথমতে আপোনালোকক এটা দৃশ্য দেখুৱাইছো, যিটো দৃশ্য আজি ৰাজনৈতিকভাৱে যথেষ্ট চৰ্চাত আহিছে। এক্সক্লুচিভ এটা দৃশ্য মই পিচিআৰ টিমক অনুৰোধ কৰিম এক্সক্লুচিভ বেণ্ডাল যদি সম্ভৱ হয় লগাই দিবলৈ। এই দৃশ্য আমি আপোনালোকক দেখুৱাই আছো। এইদৰে হাতে হাত ধৰি হাগ্ৰামা মহিলাৰী আছে, ৰিপুণ বৰা আছে, মহাজোঁটৰ অন্যান্য দল আছে আৰু মহাজোঁটত এতিয়া 7টা দললৈ বৃদ্ধি পালে। ৰাজনৈতিকভাৱে নিৰ্বাচনৰ প্ৰাক্ষণত আজি এই দৃশ্যটো যথেষ্ট ছিগনিফিকেণ্ট। পলিটিকেলি ইয়াৰ যথেষ্ট তাৎপৰ্য আছে, কিয়নো বিপিএফে এইদৰে হাতে হাত ধৰি বিজেপিৰ সংগ ত্যাগ কৰি মহাজোঁটত যোগদান কৰিছে। বাহিৰলৈ ওলাই অহাৰ পিছতে সংবাদমেলৰ পিছত হাগ্ৰামা মহিলাৰী বাহিৰলৈ ওলাই আহিলে, তাৰ পাছতো কেইবাটাও মন্তব্য কৰিছে। কিন্তু প্ৰথমতে আমি হাগ্ৰামা মহিলাৰীৰ প্ৰথমটো মন্তব্য আপোনালোকক দেখুৱাই লৈছো। যিটো মন্তব্য তেওঁ হাতে হাত ধৰাৰ পিছত কি কৰিছিলে সেই মন্তব্য প্ৰথমতে দেখুৱাই লৈছো। বিপিএফ দল হিচাপে আজি আমি ফৰ্মেলি মহাজোঁটত আমি যোগদান কৰিছোঁ। কাৰণটো হ'ল আজিৰ অসমৰ যিটো পৰিৱেশ, বিজেপিৰ দিনৰ যিটো শাসন, এইটো খুব অসমবাসীৰ ৰাইজৰ কাৰণে বা অসমত ৰাইজে বিচৰা ধৰণে হোৱা নাই। এইকাৰণে আমি বিপিএফে যদি অসমটো বচাব লাগে বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো অধিকাৰ, কনষ্টিটিউচনেল যিটো ৰাইট, সাংবিধানিকভাৱে তেনেকুৱা অধিকাৰ পাব লাগে, এই ধৰণত বিজেপিয়ে দিব পৰা নাই। সেইকাৰণে আমি আজি বিপিএফ দলে মহাজোঁটত থাকি পেলাই অসমৰ ৰাইজৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত, একতাৰ স্বাৰ্থত, প্ৰগতিৰ স্বাৰ্থত কাম কৰিব পাৰিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। সেইকাৰণে আমি বিপিএফে আজিৰ পৰা মহাজোঁটত একেলগে থাকি পেলাই আগন্তুক যিটো এছেম্বলি ইলেকশ্যন, ইয়াত আমি একেলগে থাকি পেলাই ইলেকশ্যনটো খেলিম। কথা সেইটো বেলেগ একো নাই। এইটো হ'ল এইবাৰ আমি মহাজোঁটত থাকিয়ে চৰকাৰটো গঠন কৰিব পাৰিব বুলি মোৰ এটা বিশ্বাস মানে আমি কৰিমেই। এতিয়া আমি বিজেপিক অসমৰ পৰা আউট কৰিব লাগে আৰু আসামটো বচাব লাগিব। আৰু এইবাৰ বিজেপিৰ শেষ, মই য'ত নাই ইয়াত ক'ত আৰু জীয়াই থাকিব। মইহে যাই পেলাই ৰাখিছিল বিজেপিক। আপোনালোকেওতো জানে হিষ্ট্ৰীটো, বিজেপি কেনেকৈ অসমত চৰকাৰ হ'লে। তো যেনক নতুন চৰকাৰ আহিব আগন্তুক মে মাহৰ 2 তাৰিখত ৰিজাল্ট ওলাব ভালকৈ আমাৰ অসমত। আমাৰ মহাজোঁট হিচাপে যথেষ্ট মানে কি বুলি কয় এইটো মানে সংখ্যাগৰিষ্ঠতা আমি পাম।
কোনো বেলেগক হায়াৰ লোৱাৰ কোনো প্ৰশ্ন নাই মহাজোঁট হিচাপে এবছলিউট মেজৰিটি আমি পাওঁ আৰু কিছুমানটো অলপ বেছি হ'ব পাৰে কাইদা কৰিব লাগিব এইটো বেছি আহিলেও অলপ দিগদাৰ না হয় না নহয় আপোনালোকেতো জানে ঠিক আমি মিলি পেলাই চৰকাৰ বনাম না মিলি পেলাই বেছি হ'লে অলপ দিগদাৰ হয় সেইকাৰণে অলপ সেইফালে আমাৰ আছে না মেলা ভাগ কৰি দিব লাগিব তো ঠিক আছে মই খুব ভাল লাগিছে আজি মহাজোঁটৰ লগত একেলগে প্ৰেছ মিট কৰিবলৈ পাই গতিকে আজিৰ পৰা আমাৰতো আৰম্ভ চৰকাৰ বনাবলৈ অকল 64হে লাগে আমি বেছি নাৰাখিম 70 মান ৰাখিম না বেছি হ'লে অলপ দিগদাৰটো সেইকাৰণে কৈছোঁ মুঠতে চৰকাৰ অলৰেডি 101 কৈয়ে দিছোঁ আগতে এইটো বিজেপিৰ ডাইলগ এইবিলাক কিয় দি থাকে বিজেপি ক'লে আমি ক'ব নেকি হা বিজেপিয়ে কৈ আছে 100, 101, 100+, এইবিলাক কি প্লাছ বনাই পেলাই দেখাই দিয়ক না চৰকাৰটো আগত আমাৰতো হ'ল এবছলিউট মেজৰিটি আমি কাৰো ধাৰ নলৈ পেলাই চৰকাৰ গঠন কৰিব এই কিবাটো মহাজোঁটে ইণ্ডিপেণ্ডেণ্ট আমাক দৰকাৰ নহ'ব তাৰমানে হেমন্ত বিশ্ব শৰ্মাক কৰবাৰ পৰা কালেকশ্যন কৰি চৰকাৰ নবনাই আমি এইটো BTCটো দেখিছে আপোনালোকে ক'ত কিডনেপ কৰি পেলাই লৈ গ'ল ক'ত শ্বিলং ক'ত দিল্লী হোটেল এনেকুৱা চৰকাৰ বনাই নেকি চৰকাৰটো এনেকুৱা বনাই হা সেয়া আমি আপোনালোকক দেখুৱালো হাগ্ৰামা মহিলাৰীয়ে মহাজোঁটত তেওঁলোক BPF চামিল হৈ গ'ল আৰু তাৰ পিছত মন্তব্য কৰি কৈছে যে 70খন আসন পাই আগন্তুক সময়ত বিজেপিৰ চৰকাৰ আঁতৰাব আৰু তেওঁলোকে চৰকাৰ গঠন কৰিব অৱশ্যে সংবাদ মাধ্যমৰ আমাৰ সাংবাদিক ধ্ৰুৱ সেই স্থানত উপস্থিত আছিল মই ধ্ৰুৱৰ কাষলৈ যাম ধ্ৰুৱ হাগ্ৰামা মহিলাৰীয়ে আজি ভিতৰতো মন্তব্য কৰিছে আৰু তেওঁ সংবাদ মেলৰ পৰা ওলাই আহিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰী তথা BPF এতিয়া বিজেপিৰ মিত্ৰজোঁটৰ পৰা ওলাই আহি মহাজোঁটত চামিল হৈছে ই কিমান ইম্পেক্ট পেলোৱাৰ সম্ভাৱনা আছে আৰু আজি কংগ্ৰেছৰ মুখত কিমান আত্মবিশ্বাস দেখিবলৈ নিশ্চিতভাৱে চাওক জ্যোতিদেৱ যেতিয়া এই প্ৰেছ মিটখনত হাগ্ৰামা মহিলাই আহি উপস্থিত হৈছিলে তেতিয়া কংগ্ৰেছৰ বা AIDFৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকৰ মুখত আচলতে এটা শক্তিশালী যিটো ভাৱ সেই ভাৱটো দেখিবলৈ পোৱা গৈছে কিয়নো তেওঁলোকে স্পষ্ট কৰি কৈছে যে এইবাৰ বিজেপিক ওফৰাই মহাজোঁটৰ চৰকাৰ হ'ব বুলি কৈছে আৰু হাগ্ৰামা মহিলাৰো যেতিয়া সংবাদমেল শেষ হোৱাৰ পিছত আমি তেওঁক প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে কিহৰ কাৰণে আপুনি বিজেপিৰ লগত যিহেতু আপুনি বিধানসভা নিৰ্বাচনত যোৱা 5 বছৰ দিন কাম কৰি আছিলে কিহৰ কাৰণে ওলাই আহিলে তেতিয়া স্পষ্টকৈ কৈছে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত কাম কৰি আচলতে মই কোনো ধৰণৰ সুখী নহয় বা সৰ্বানন্দ সোণোৱালে অসমৰ উন্নতিৰ কাৰণে কোনো ধৰণৰ কাম নাই কৰা বুলি কৈছে তেতিয়া আমি এটা ধ্ৰুৱ এটা প্ৰশ্ন থাকিব হাগ্ৰামা মহিলাৰীয়ে কৈছে যে সৰ্বানন্দ সোণোৱালে 5 বছৰত কাম নকৰিলে কিন্তু মোৰ মনত এগৰাকী সাধাৰণ মানুহ হিচাপে প্ৰশ্ন আহিবাৰ বহুতো ভোটাৰৰ মনত প্ৰশ্ন থাকিব BPF বিজেপি একেলগে চৰকাৰ আছিলে তেওঁলোকৰ 3 গৰাকী মন্ত্ৰী আছিলে ইমান দিনে যে কাম কৰা নাই হাগ্ৰামা মহিলাৰীয়ে আজিহে গম পালেন কি এই প্ৰশ্নটো আপোনালোকে সুধিছিলে আমি এই প্ৰশ্নটো সুধিছিলোঁ তেতিয়া তেওঁ কোনো ধৰণৰ মন্তব্য দিব বিচাৰে নাই এতিয়া মন্ত্ৰী নাই বুলি কৈছে গতিকে মই যেতিয়া আজি মহাজোঁটৰ লগত চামিল হ'লো গতিকে আমাৰ কোনো ধৰণৰ সেই বিজেপি চৰকাৰৰ লগত আৰু মন্ত্ৰী নাই নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত বা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাৰ পিছত আচলতে কোনো ধৰণৰ মন্ত্ৰী নাথাকে বুলি তেওঁ সংবাদমেলত স্পষ্টকৈ কৈছে আৰু আমি সুধিছিলোঁ যে আপুনি যে এতিয়া মাত মাতিছে কিয় মাত মতা নাই হয়তো BTADৰ যি নিৰ্বাচন আছে আপোনালোকৰ লগত হয়তো বিজেপিয়ে মিত্ৰজোঁট তাত নকৰাৰ কাৰণে বা UPPLৰ লগত মিত্ৰতা কৰাৰ কাৰণে আচলতে আপুনি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে নেকি তেতিয়া তেওঁ সংবাদ মাধ্যমৰ পৰা ফালৰি কাটি গৈছে যে নহয় কংগ্ৰেছৰে বা কংগ্ৰেছ AIDFৰ যি মহাজোঁট আছে সেই মহাজোঁটত তেওঁ চামিল হৈছে আৰু আগন্তুক যি নিৰ্বাচন আছে সেই নিৰ্বাচনত যদিও কংগ্ৰেছ AIDFে কৈ আছে যে 100+ পাব তেওঁ কৈছে 70খন মান আমি আসন পাম আৰু আমি মহাজোঁটৰ চৰকাৰ গঠন কৰিম বুলি BPF অহাৰ লগে লগে মহাজোঁটৰ শক্তি আগতকৈ বৃদ্ধি পাব সেয়া সুনিশ্চিত আৰু তাৰ ইম্পেক্ট যিসমূহ বড়ো অধ্যুষিত সমষ্টি আছে বিশেষকৈ বিজেপিৰ যিসকল নেতা আছে বা বিধায়ক আছে তেওঁলোকৰ তাত পৰাৰ সম্ভাৱনা আছে নিশ্চিতভাৱে তেতিয়া সংবাদমেল চলি থাকোঁতে ইতিমধ্যে কৈছে যে যিসকল বড়ো লোক আছে বা উজনি অসমতো বিভিন্ন প্ৰান্তত আচলতে বড়ো জনগোষ্ঠীয় লোকসকল আছে গতিকে তেওঁলোকৰ ক্ষেত্ৰতো হাগ্ৰামা মহিলাৰীয়ে গৈ পেলাই নিজে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি ইতিমধ্যে স্পষ্ট কৰি কৈছে গতিকে এইটো এটা ভাল খবৰ বুলি কংগ্ৰেছৰ বা AIDFৰ দলসকলে কৈছে গতিকে দেখা পোৱা যাব যে আগন্তুক নিৰ্বাচনত কি হয় কিন্তু তেওঁলোকে স্পষ্ট কৰি কৈছে আজি সংবাদমেলত যিহেতু BPF তেওঁলোকৰ দলত চামিল হ'ল গতিকে মহাজোঁট আৰু অধিক শক্তিশালী হ'ল বুলি কৈছে আগতে 6টা দল আছিলে এতিয়া 7টাকৈ দল ইতিমধ্যে মহাজোঁটত চামিল হ'ল গতিকে পুনৰবাৰ বিজেপিক ওফৰাই বা বিজেপিক আউট কৰিব লাগিব বুলি কৈছে আৰু লগতে এটা কথা কৈছে যদিহে হাগ্ৰামা বিজেপিত নাথাকে তেতিয়াহ'লে বিজেপিত বা অসমত বিজেপি চৰকাৰ নহয় বুলি কিন্তু সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছে ধ্ৰুৱ আছিলে সংবাদ মেলখনত আৰু এই কথা উল্লেখ কৰিলে নিৰ্বাচনৰ আগত এইসমূহ পৰিৱৰ্তন এইসমূহ বিভিন্ন
ঘটনা সংঘটিত হৈ থাকে আৰু বিপিএফে হঠাৎ এতিয়া মহাজোঁটলৈ আহিছে হাগ্ৰামা মহিলাৰীয়ে যেতিয়া ওলাই গৈছে সংবাদমেলৰ পৰা তেওঁ যেতিয়া ওলাই গ'ল বাহিৰতো তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি ক'লে যে সৰ্বানন্দ সোণোৱাল চৰকাৰে 5 বছৰত একো কৰিব পৰা নাই বুলি কৈছে আৰু তাৰ বাবে তেওঁলোকে মহাজোঁটৰ কাষলৈ অহা বুলি উল্লেখ কৰিছে দ্বিতীয়টো মন্তব্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই দিছো নাই বিজেপিৰ লগত থাকি আমি সন্তুষ্ট হোৱা নাই সেইকাৰণে আমি এতিয়া মহাজোঁটৰ লগত থাকি আমি ইলেকশ্যন খেলিম চিধা কথা আৰু বিজেপিৰ লগত যদি থাকে তেতিয়াহ'লে আমি কেতিয়াও অসমবাসী ৰাইজৰ কাৰণে ভাল কাম কৰিব নোৱাৰিব ইহঁতে মানে সৰ্বানন্দ সোণোৱালৰ ভূমিকাক লৈ কি ক'ব বিশেষকৈ 5 বছৰ মুখ্যমন্ত্ৰী আছিল ৰাজ্যৰ একো কাম কৰিব পৰা নাই আপোনালোকে তেতিয়া কিয় মত নাছিলে যদিহে একো কাম কৰিব পৰা নাছিলে আপোনালোকৰো 3জন মন্ত্ৰী আছিলে একো কাম কৰিব পৰা নাই পলিচি জাষ্ট ইহঁতে মানে কি বুলি কয় এনাউন্সমেণ্ট দি আছে বাছ হৈছে নাই আমি এতিয়া মন্ত্ৰী চন্ত্ৰী নাই কোনো নাই আমাৰ এতিয়া আৰু ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পিছত ইয়াত চৰকাৰ নাই ইয়াত আৰু কি মন্ত্ৰী থকাৰ কথা সুধি থাকে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত ক্ষমতাৰ যুঁজ দেখিছে নেকি আপুনি ক্ষমতাৰ যুঁজ দেখিছে নেকি ইহঁতৰ আছে ক্ষমতাৰ যুঁজ দেখিছে নেকি ক'ত গাড়ীটো ক্ষমতাৰ যুঁজ দেখিছে নেকি আপুনি ক'ত হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ মাজত এইটো সোণোৱালৰ লগত কাম কৰিছে একেলগে কি ক'ব মুখ্যমন্ত্ৰী আপুনি বিজেপি আহিবলৈ হ'ল নাই বিজেপিৰ লগত থাকি আমি সন্তুষ্ট হোৱা নাই সেইকাৰণে আমি এতিয়া মহাজোঁটৰ লগত থাকি আমি ইলেকশ্যন খেলিম চিধা কথা আৰু বিজেপিৰ লগত যদি থাকে তেতিয়াহ'লে আমি কেতিয়াও অসমবাসী ৰাইজৰ কাৰণে ভাল কাম কৰিব নোৱাৰিব ইহঁতে মানে সৰ্বানন্দ সোণোৱালৰ ভূমিকাক লৈ কি ক'ব বিশেষকৈ 5 বছৰ মুখ্যমন্ত্ৰী আছিল ৰাজ্যৰ একো কাম কৰিব পৰা নাই আপোনালোকে তেতিয়া কিয় মত নাছিলে যদিহে একো কাম কৰিব পৰা নাছিলে আপোনালোকৰো 3জন মন্ত্ৰী আছিলে একো কাম কৰিব পৰা নাই পলিচি জাষ্ট ইহঁতে মানে কি বুলি কয় এনাউন্সমেণ্ট দি আছে বাছ হৈছে নাই আমি এতিয়া মন্ত্ৰী চন্ত্ৰী নাই কোনো নাই আমাৰ এতিয়া আৰু ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পিছত ইয়াত চৰকাৰ নাই ইয়াত আৰু কি মন্ত্ৰী থকাৰ কথা সুধি থাকে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত ক্ষমতাৰ যুঁজ দেখিছে নেকি আপুনি ক্ষমতাৰ যুঁজ দেখিছে নেকি ইহঁতৰ আছে ক্ষমতাৰ যুঁজ দেখিছে নেকি ক'ত গাড়ীটো ক্ষমতাৰ যুঁজ দেখিছে নেকি আপুনি ক'ত হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ মাজত এইটো